মাটিৰ মালিকানা স্বত্ব আজিৰ দিনলৈকে আদায় কৰিব পৰা নাই বা আজিৰ দিনলৈকে পোৱা নাই আৰু এই দুৰ্ভাগ্যৰ মাজেৰে আমি পাৰ কৰিছো। কোনোবা এটা পক্ষই 52 বছৰ তেওঁলোকে শাসন কৰিছে আৰু তেওঁলোকে আমাক 52 বছৰত সদায় যি অপমান যি অৱহেলা কৰিছে তাৰ পৰা আমি পৰিত্ৰাণ বিচাৰিছো। ভাবিছিলো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে অন্ততঃ আমাক ন্যায় দিব আৰু সেই ন্যায় এতিয়া আমি পাম বুলি আশাবাদী। চৰকাৰৰ প্ৰচেষ্টাত যি ভূমিৰ সংস্কাৰৰ ওপৰত বসুন্ধৰা 1, 2, 3 জৰিয়তে যি কাম কাজ আৰম্ভ হৈছে, অহা দিনত ধৰ্মীয় ভেদাভেদ পাহৰি সকলোৱে যাতে মাটিৰ পট্টা পায় তাৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছো আৰু আশা কৰিছিলো যে ৰাজ্যপাল মহোদয় এই পৰামৰ্শটো তেওঁৰ বক্তব্যত আগবঢ়াব। মহোদয়, সংখ্যালঘু বিভাগৰ পুঁজি বছৰৰ পিছত বছৰ কৰ্তন হৈ আছে, কমি আছে। এই পুঁজি আজি দেখা গৈছে সংখ্যালঘুসকলৰ স্কলাৰশ্বিপ ছাত্ৰবৃত্তি যেনেকৈ পাব লাগিছিল তেনেকুৱাকৈ পোৱা নাই। আজি দেখা গৈছে এটা সময়ত MSDPৰ জৰিয়তে ৰাজ্যত বুনিয়াদী ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কাম কাজ হৈছিল, কিন্তু MSDP আঁচনিৰ UC প্ৰদান কৰিব নোৱাৰাৰ কাৰণে আজি সংখ্যালঘু কল্যাণ দপ্তৰ ভাৰত চৰকাৰৰ পৰা পুঁজি আবণ্টন দিয়া নাই, পুঁজি মুকলি কৰি দিয়া নাই। মই ভাবিছিলো সভাপতি মহোদয় যে ৰাজ্যপাল ডাঙৰীয়া চেতাৱনী দিব বিভাগটোক, তেখেতে ক'ব যে মোৰ ৰাজ্যত কিয় এই উন্নয়ন হৈ থকা নাই, মোৰ ৰাজ্যত এই পইচা আপুনি কিয় আনিব পৰা নাই, কিন্তু তেওঁৰ সেই পৰামৰ্শ তেওঁৰ ভাষণত মিচিং আমি দেখা নাপালো। কেৱল ফুলজাৰি, কেৱল চৰকাৰৰ প্ৰতিটো বাহ দিয়াৰ কাৰণে যদি ৰাজ্যপালৰ ভাষণ, তেওঁ এটা ৰাজ্যৰ মুৰব্বী আৰু এজন অভিভাৱক হিচাপে যদি তেখেতে আমাক সমালোচনা আৰু পৰামৰ্শকে দিব নোৱাৰে, তেনেহ'লে সেই ভাষণৰ আন্তঃসাৰ শূন্যতা বুলিহে আমি ক'ম। মহোদয়, আমি ভাবো যে চৰকাৰৰ সংখ্যালঘু কল্যাণ দপ্তৰে অতি শীঘ্ৰে MSDP আঁচনিসমূহৰ UC অৰ্থাৎ ইউটিলাইজেশ্যন চাৰ্টিফিকেট প্ৰদান কৰক আৰু কেন্দ্ৰৰ পৰা PMGBK আঁচনিৰ জৰিয়তে পুঁজি আনক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰক। আমি ভাবো যে সংখ্যালঘু বিভাগত যি পুঁজি বছৰৰ পৰ বছৰ অসম চৰকাৰে কৰ্তন কৰি গৈ আছে, এই পুঁজি অনাগত সময়ত অহা বাজেটত বৃদ্ধি কৰক আৰু আমি ভাবো যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ বৃদ্ধি কৰক। মহোদয়, 1993 চন, তাৰপিছত 2013 চনত চৰাঞ্চলৰ যি সঞ্চালকালয় আছে তাৰ জৰিয়তে অন্তিমবাৰৰ কাৰণে চহৰ ছাৰ্ভে হৈছিল আৰু দেখা গৈছিল যে গোটেই অসমত 2251খন চৰগাঁও আছে আৰু সেই চৰগাঁওসমূহত প্ৰায় 19% মানুহে শিক্ষিত হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যি কাৰ্যসূচী ল'ব লাগিছিল সেয়া তাৰ বিপৰীতে কি হৈছে, আজিও দেখা গৈছে যে এজনীয়া শিক্ষকৰে অনেক বিদ্যালয় চলিছে আৰু শিক্ষকসকলৰ অনিয়মীয় উপস্থিতি বা তেওঁলোকৰ সময়ত যিখিনি ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰিব লাগে সেই ক্ষেত্ৰতো মনিটৰিঙৰ ভিজিলেন্সৰ অভাৱ আমি পৰিলক্ষিত কৰিছো। আমি ভাবো যে মহোদয়, এই বিষয়বিলাকত যদি অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজলৈ লৈ যাব লাগে, তেনেহ'লে প্ৰতিটো জাতি জনগোষ্ঠী একেবাৰে অসমৰ অন্তিম প্ৰান্তত বসবাস কৰা মানুহৰো সমবিকাশ বা সমকল্যাণ হ'ব লাগিব। সকলোৰে সৈতে সকলোক যদি আগুৱাই লৈ যাব নোৱাৰি, তেনেহ'লে এই ৰাজ্যখনক আমাৰ কাংক্ষিত লক্ষ্যস্থানত উপনীত হোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। মহোদয়, দেখা গৈছে যে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈছে। ঋণৰ ক্ষেত্ৰত আলোচনা সমালোচনা পক্ষে বিপক্ষে বিভিন্ন ধৰণৰ বাতানুবাদ থকাৰ পিছতো কৈছো, এই ঋণ প্ৰতিজন নাগৰিকৰ মূৰে মূৰে তেওঁলোকে ক'ব যে জনমূৰি ঋণটো নাই নেকি, যদি প্ৰতিজন নাগৰিকৰ আয়ৰ জৰিয়তে অৰ্থাৎ GSDP আছে তাৰ ওপৰত যদি ঋণ লয় আৰু সেই ঋণ যদি সমভাৱে বিতৰণ নকৰি কোনো স্পেচিফিক ঠাইত বিশেষভাৱে মুখ্যমন্ত্ৰী বা চৰকাৰখনৰ ভাল লগা ঠাইতে যদি এই ঋণৰ টকাখিনি খৰচ কৰে, আমাৰ এই অঞ্চলবিলাকত যদি ডেভেলপমেণ্টৰ কাম কাজ নহয়, আমি যদি তাৰ আকাশ আৰু পাতাল তফাতটো চাওঁ, সেয়াহে আটাইতকৈ দুৰ্ভাগ্য। আৰু মই ভাবিছিলো যে ৰাজ্যপাল মহোদয়ে ক'ব, যদি ঋণ গোটেই ৰাজ্যৰ কাৰণে লোৱা হৈছে, তেনেহ'লে এই চৰাঞ্চলৰ সেই প্ৰান্তীয় মানুহক, সেই বিৰোধী বিধায়ক থকা মানুহৰ সমষ্টিসমূহত এই ঋণৰ টকাৰে সমভাৱে বিকাশ কৰিব লাগে। আজি অসম মালা উন্নয়ন চাওক বা PWD বিভাগৰ উন্নয়নে চাওক, দেখা গৈছে তেওঁলোকৰ ওচৰত ডিছক্ৰিশ্যনাৰী পাৱাৰ আছে কাৰণেই তেওঁলোকে শাসকীয় পক্ষত কিলোমিটাৰৰ পিছত কিলোমিটাৰ দিব আৰু বিৰোধী পক্ষৰ বিধায়কক যৎকিঞ্চিত সামান্য তাতোকৈ কম পুঁজি আবণ্টন দিব। ইয়াতকে বঞ্চনা আৰু একো হ'ব নোৱাৰে, ইয়াতকে অন্যায় একো হ'ব নোৱাৰে। ইয়াৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি ভাবো যে সমবিকাশ সম উন্নয়ন কৰিব নোৱাৰিলে ৰাজ্য কোনো পধ্যেই শ্ৰেষ্ঠ 5খন ৰাজ্যত যাব নোৱাৰে। মহোদয়, আমি ভাবিছিলো যে গোটেই অসমত শেহতীয়াকে ৰেট মাইনিঙক কেন্দ্ৰ কৰি বিষয়বিলাক হৈ আছে। ৰাজ্যপাল মহোদয়ে কথাবিলাক ক'ব যে ৰেট মাইনিং যিহেতু সেউজ ট্ৰাইব্যুনেলে অবৈধ বুলি ঘোষণা কৰিছে, তাৰ পিছতো উমৰাংচুত কেনেকুৱাকে ইমানবিলাক মানুহৰ মৃত্যু হ'ল, কেনেকুৱাকে লিডু কয়লা খনিত কয়লাৰ তলত শ্ৰমিকক পুতি থোৱা হ'ল। ক'ব
যে যুগীৰ ঘোপাত কেনেকুৱাকে তাতে ট্ৰাকে ট্ৰাকে অবৈধ কয়লা জব্দ হয় আজি অসমৰ হাজাৰ হাজাৰ কোটি টকাৰ ৰাজহ যেনেকুৱাকে ফাঁকি দিয়া হৈছে আমাৰ খনিজাত সামগ্ৰিক জীৱনে নিষেধ কৰি দিয়াৰ কাৰণে সিন্ডিকেট ৰাজ ব্যৱস্থা শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত চলিছে এই বিষয়বিলাকৰ সমালোচনাও তেখেতে কৰিব লাগিছিল বা পৰামৰ্শ আমাক দিব লাগিছিল মহোদয় কিন্তু তাৰ পৰা আমি বঞ্চিত হৈছো মহোদয় দেখা গৈছে যে আজি গোটেই ৰাজ্যত যি ধৰণৰ পুলিচি ৰাজ চলিছে আমি আশা কৰিছিলো ৰাজ্যপাল মহোদয়ে ক'ব যে ৰাজ্যত যি ধৰণৰ ফেক এনকাউণ্টাৰ হৈছে এয়া আইন আৰু প্ৰশাসনৰ ব্যৱস্থা চলি থকা নাই ন্যায়ালয়ৰ ওপৰত আপোনালোকৰ আস্থা হেৰুৱাইছে নেকি আজি পুলিচৰ পৰা খালি আসামি দৌৰে ইয়াৰ জৰিয়তে যদি ভাবিছে যে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন আমি কণ্ট্ৰলত আনি আছো মানুহক ভয় আৰু ভাবুকি দেখুৱাই তেওঁলোকে সেয়া বৃথা প্ৰচেষ্টা আইনৰ ওপৰত আমি আস্থা বিশ্বাস হেৰুৱাই দিয়াটো বৃথা প্ৰচেষ্টা আমি যদি এক্সট্ৰা জুডিচিয়েল কিলিঙৰ যি প্ৰক্ৰিয়া ৰাজ্যত চলিছে এই প্ৰক্ৰিয়াটো বন্ধ কৰা উচিত আজি গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কোম্পানীসমূহ অসমলৈ আহিব যেতিয়া শুনিব যে অসমৰ ভিতৰত এনেকুৱা এক্সট্ৰা জুডিচিয়েল কিলিং ষ্টেটৰ জৰিয়তে চলে ইয়াতকৈ দুৰ্নাম আমাৰ একো হ'ব নোৱাৰে মহোদয় এটা গুৰুত্বপূৰ্ণ কথা আজিৰ সদনত বৰপেটা জিলাৰ বহু কেইজন বিধায়ক আছে পুলিচে বৰপেটা জিলাত যিটো আৰম্ভ কৰিছে সেয়া শুনিলে আপোনালোকৰ তাজ্জব মানিব বৰপেটা জিলাত ৰাতি ৰাতি পুলিচে মানুহ উঠাই লৈ যায় আৰু ৰাতিপুৱালৈ 5 লাখ 7 লাখ টকা লৈ সেই মানুহ এৰি দিয়ে কি বোলে অমুকে বদমাছ আছিল অমুকে হুতৰ ব্যৱসায় কৰিছিল ৰাতিপুৱা এৰিলে কিয় উঠালা কিয় কোন কেছৰ মুকদ্দমাৰ বাবে উঠালা এই ধৰণৰ প্ৰক্ৰিয়া গোটেই বৰপেটা জিলা থানাই আৰম্ভ হৈছে মই যদি আপোনালোকে বিচাৰে এটা তদন্ত দিয়ক তেনেকুৱা মানুহ অনেক ওলাই দিম আমি বৰপেটা জিলাৰ প্ৰতিজন বিধায়ক সাক্ষী আছো যে এই প্ৰক্ৰিয়া বৰপেটা কাৰ ছত্ৰছায়াত কি ধৰণে চলিছে এই কথাটো প্ৰতিবেদন আকাৰে অহা দিনত আহিব লাগে আৰু মই ভাবো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে ৰাজ্যপালৰ বক্তব্যৰ ওপৰত তেখেতৰ উত্তৰ প্ৰদান কৰিব আৰু সেই সময়ত তেখেতে এই কথাবিলাক স্পষ্ট কৰিব বৰপেটা জিলাত সেই বিষয়বিলাকক লৈ ইতিমধ্যে মিডিয়াতো হৈ হাল্লা হৈছে মানুহে কয় অসম এতিয়া বৰপেটা জিলাত চাব জুৱা খেল মুক্তভাৱে চলে আমাৰ লাজ লাগে মানুহে আমাক ফোন কৰি কয় যে অমুক ঠাইত জুৱা খেল চলি আছে কিন্তু এই জুৱা খেলৰ বাবদ পুলিচৰ বৰমূৰীয়াত টকা দি মেনেজ কৰি জুৱাৰ পাৰমিশন পৰ্যন্ত পায় আনঅফিচিয়েলি এই ধৰণৰ প্ৰক্ৰিয়া চলে এই ধৰণৰ প্ৰক্ৰিয়া যদি ৰাজ্য প্ৰশাসন চলিছে পুলিচ তন্ত্ৰ চলিছে খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া তেওঁ জিৰো টলাৰেন্সৰ কথা কয় এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে ৰাজ্যখন যদি গতি কৰিছে এয়া নিন্দাৰ বিষয় মহোদয় শিক্ষা ক্ষেত্ৰত চৰাঞ্চল আৰু দুৰ্গম অঞ্চলৰ কথা শিক্ষা বিভাগৰ ওচৰত থাকিব লাগিছিল কোনবিলাক সুগম অঞ্চল কোনবিলাক দুৰ্গম অঞ্চল আজি বিধানসভাত মোৰ এক প্ৰশ্ন আছিল সুগম আৰু দুৰ্গম কি কিন্তু দেখা যায় যে তেওঁলোকৰ ওচৰত সুগমৰ পৰা দুৰ্গমৰ পৰা সুগমলৈ মোৰ সময় আছে সভাপতি মহোদয় মোৰ অলপমান সময় আছে দুৰ্গমৰ পৰা সুগম অঞ্চল আৰু সুগমৰ পৰা দুৰ্গমলৈ নীতি আছে কিন্তু সুগম কাক কয় দুৰ্গম কাক কয় তাৰ সংজ্ঞা নাজানে শিক্ষা বিভাগে অৰ্থাৎ চৰাঞ্চল পাৰ্বত্য অঞ্চল বা ভিতৰুৱা অঞ্চলসমূহক যে দুৰ্গম অঞ্চল ক'ব লাগে এইটো সংজ্ঞায়িত কৰা নাই কোনবিলাক বিদ্যালয় দুৰ্গমত পৰে তাৰ সংজ্ঞায়িত কৰা নাই যাৰ কাৰণে দুৰ্গম অঞ্চলবিলাকত শিক্ষক নাই আমি ভাবো যে শিক্ষা বিভাগে দুৰ্গম অঞ্চলৰ শিক্ষক বা অন্যান্য কৰ্মচাৰীৰ কাৰণে দুৰ্গমৰ ভাত্তা দিব লাগে অন্যান্য বিভাগতো তদ্ৰুপ ভাত্তাৰ ব্যৱস্থা কৰিব লাগে আৰু তেহে এই দুৰ্গম অঞ্চলবিলাকতো শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিভিন্ন উন্নতি হ'ব সেই ঠাইতো মানুহ যাবলৈ যত্ন কৰিব আজি মহোদয় হস্পিটাল হস্পিটালৰ কথা ক'বলৈ লৈছো মহোদয় হস্পিটালত ডক্টৰ নাৰ্ছ বা ইত্যাদিসমূহ যিবিলাক দুৰ্গম অঞ্চলত কাম কাজ কৰে তেওঁলোকে হস্পিটালত যায় নে স্বাস্থ্য কেন্দ্ৰত যায় নে নাযায় তাৰ কোনো হিচাপ স্বাস্থ্য বিভাগে দিব নোৱাৰিব তেওঁ আমি দেখিছো আমাৰ সমষ্টি উদাহৰণ য'ত সোমবাৰ আৰু বুধবাৰে কেৱল ডাক্তৰ যায় বেলেগ কোনো দিন ডাক্তৰ নাযায় কিয় তেওঁকতো 6 দিনৰ কাৰণে ডক্টৰ ৰখা হৈছে গোটেই অসমৰ যিমান চৰাঞ্চলত আপুনি স্বাস্থ্য কেন্দ্ৰ দেখা পাব যিমান চৰাঞ্চলৰ সাব চেণ্টাৰ PHC দেখা পাব তাতে একে অৱস্থা ভিতৰৰ অঞ্চলবিলাক অন্য ঠাইতো বা কেনেকুৱা কি হৈ আছে এই প্ৰক্ৰিয়াৰ মাজতে যদি এটা প্ৰপাৰ মনিটৰিং সিস্টেম যদি নাথাকে তেনেহ'লে স্বাস্থ্য কেনেকৈ আগবাঢ়িব শিক্ষা কেনেকৈ আগবাঢ়িব পুলিচে যদি এনেকুৱা কাৰবাৰ কৰি থাকে ৰাজ্যখন আচলতে কলৈ গৈ আছে এই কথাটো অসমৰ জনগণৰ ওপৰত এৰিলো আৰু আশা কৰিছো যে চৰকাৰী পক্ষৰ পৰা সদুত্তৰ পাম ধন্যবাদ Thank you.